এডুকেশ্যন TKSM সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে স্পেচিয়েলি ৰিজেক্টেড PWD কেণ্ডিডেটছ, যিখিনি কেণ্ডিডেটছ PWDৰ আছিল কিছুমান কেণ্ডিডেটছ, ইয়াৰে কেইজনমান কেণ্ডিডেটছৰ ৰিজেক্ট হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত যিসকলে এপ্লাই কৰিছিল চাকৰিৰ কাৰণে, আৰু মেডিকেল বৰ্ডৰ দ্বাৰা যিসকলে ভেৰিফিকেশ্যন কৰিছিল তাত তেওঁলোকৰ কি পাইছে। একচুৱেলি আমাৰ ইয়াতে লিখা আছে যে এজ পাৰ দ্য মেডিকেল বোৰ্ড ৰিপৰ্ট দ্য ফলোয়িং গ্ৰেড 3 PWD candidates bearing roll number as mentioned below rejected for appointment letter তেওঁলোকে নাপায় কাৰণ তেওঁলোকৰ ডিজেবিলিটি পাৰ্চেণ্টেজটো 40%ৰ তলত পাইছে। ইয়াতে তেওঁলোকৰ ৰোল নম্বৰখিনি দি দিছে, নামকেইটা দিয়া নাই। যিসকলৰ এইকেইটাৰ ভিতৰত ৰোল নম্বৰ আছে, প্ৰায় 9টা ৰোল নম্বৰ দিয়া আছে, চিৰিয়েল নম্বৰ, এইখিনি কেণ্ডিডেটছ। তলত আকৌ আছে দ্য ফলোয়িং কেণ্ডিডেটছ বিয়ৰিং ৰোল নম্বৰ এজ মেনশ্যন বিল' ৱেৰ এবচেণ্ট, এইখিনি এবচেণ্টৰ কাৰণেও দিছে। গতিকে এইখিনি কেণ্ডিডেটছ তেওঁলোকৰ ৰিজেক্ট কৰা বুলি এখন নটিচ দিছে, এপইণ্টমেণ্ট লেটাৰ তেওঁলোকে ল'ব যাব নোৱাৰিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। কিবা ইনফৰমেশ্যন আহিলে আকৌ জনাই থাকিম। ধন্যবাদ, থেংক ইউ।